বছৰ বছৰ ধৰি জৰাজীৰ্ণ ৰূপত থকা এটা পথৰ পুনৰ মেৰামতি এতিয়া মুখত হাঁহি বিৰিঙিছে বহুকেইখন গাঁৱৰ জনসাধাৰণৰ। এইটো হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা এটা অতি গুৰুত্বপূৰ্ণ পথ, যি পথেৰে নিতৌ অহা যোৱা কৰে বহুকেইখন গাঁৱৰ জনসাধাৰণে। বহু জনপ্ৰতিনিধি আহিল, বহু জনপ্ৰতিনিধি গ'ল, কিন্তু নিৰ্মাণ নহ'ল অতি গুৰুত্বপূৰ্ণ এই পথটো। ঠিক সেই সময়তেই এই অঞ্চলৰ জনসাধাৰণৰ ৰাইজৰ মনলৈ আহিল বিহপুৰীয়া সমষ্টিৰ এজন জনদৰদী ব্যক্তিৰ নাম। তেওঁৰ নাম হৈছে নাৰায়ণ ভূঞা। গাঁৱৰ ৰাইজ কাষ চাপিল নাৰায়ণ ভূঞাক পথটো মেৰামতি কৰিবলৈ আহ্বান জনাইছিল গাঁৱৰ জনসাধাৰণে। আৰু কথামতেই নাৰায়ণ ভূঞাই নিৰ্মাণ কৰিছে এই পথটো। কেৱল এইটো এটা উদাহৰণহে, এনে বহু পথ নিজৰ কষ্টৰ ধন খৰচ কৰি নিৰ্মাণ কৰিছে বিহপুৰীয়া সমষ্টিৰ জনদৰদী ব্যক্তি নাৰায়ণ ভূঞাই। উল্লেখ্য যে বৰ্তমান সময়ছোৱাত যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈছে বিহপুৰীয়া সমষ্টিৰ এজন ব্যক্তি নাৰায়ণ ভূঞা। ৱাৰ্ডৰে বান্দৰদুৱাৰ 1 নং ৱাৰ্ডৰ একেবাৰে নিচেই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লাগি থকা ৰাস্তা। 5খন গাঁৱৰ মাজৰ এটা একদম মধ্যমী ৰাস্তা। এই ৰাস্তাটো আজি ইমান দিনে চৰকাৰখনে নেদেখিলে যে বনাবৰ কাৰণে, অতি একদম শোচনীয় অৱস্থা এই ৰাস্তাটোৰ। গতিকে আমি এই ৰাস্তাটোৰ বিষয়ে আমি কেইজনমানে গৈ পিনি ৰামদাক আমি অৱগত কৰিছিলোঁ। ৰামদাক আমাৰ ৰাস্তাটো একেবাৰে অৱস্থা হৈ আছে, যিহেতু কছাৰী গাঁও, আমাৰ এইখন কুমলীয়া চাপৰি, এনেকৈ 5খন আমগুৰি, এই গাঁওকেইখনৰ কাৰণে অহা যোৱা কৰিবৰ কাৰণে ৰাইজৰ বহুত কষ্ট হয়। যিহেতু এটা ৰেলৰ ৰাস্তা আমাৰ ফালে বন্ধ কৰি দিয়া হৈছে, সেইকাৰণে আমাৰ এই ৰাস্তাটো একদম মেইন পথ হোৱা এই 5খন গাঁৱৰ মেইন পথ হোৱা দি হৈছে। মানে এতিয়া তেখেতে কোৱাৰ লগে লগে তেখেতে কৈছে হ'ব, চিন্তা কৰিব নালাগে, যদি বেয়া হৈ আছে ৰাস্তাটো আমি অতি শীঘ্ৰেই সোনকালে মেৰামতি ৰাইজৰ কাৰণে কৰি দিম। আৰু সেই পন্থা হাতত লৈ তেখেতে আমাক আজি অতি কম দিনৰ ভিতৰত আমাৰ ৰাইজৰ সহযোগত ৰাস্তাটো অতি সোনকালে শিলবালি পেলোৱাৰ ব্যৱস্থা কৰি দিছে। সেইবাবে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুৱ নেতা হিচাপে ৰামদাক আমি গাঁৱৰবাসী হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গম পাইছে, এই দেখিছে, এই আমাৰ পথালিপাৰা পঞ্চায়তৰ আমাৰ বান্দৰদুৱাৰ 1 নম্বৰ ৱাৰ্ডৰ এই 5খন গাঁৱৰ সংযোগী, যি আমাৰ হাইৱেৰ পৰা নিচেই কাষত 50 মিটাৰমান দূৰ হ'ব চাগে, এই সংযোগী ৰাস্তাখন আমাৰ এই ডাবল ইঞ্জিন চৰকাৰ চলি থকা অৱস্থাটো আজিৰ তাৰিখত চাবলৈ পাইছে যে ইমান জৰাজীৰ্ণ অৱস্থা, যিটো নেকি আজি গোটেই ৰাইজসকলে ইমান নিৰ্যাতন ভুগিছে ইয়াত চলাচল কৰিবলৈ, অহা যোৱা কৰিবলৈ। আৰু স্কুলীয়া, বিশেষকৈ বাৰিষা সময়ত স্কুলীয়া ছাত্ৰ ছাত্ৰীবোৰ অহা যোৱা কৰাত ইমানেই অসুবিধা হৈছে। সেয়ে দেখি পেলাই গোটেই আমাৰ ইয়াৰ যুৱক চামে, আমাৰ ইয়াৰ এটা মানে উদ্যমী ল'ৰাকেইটাই গৈ পেলাই আমাৰ আজি বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত এজন উদ্যমী যুৱ নেতা আমাৰ শ্ৰীযুত নাৰায়ণ ভূঞাদেৱৰ তেখেতৰ প্ৰচেষ্টাত আজি এই ৰাস্তা আমি শিলবালি পেলাবলৈ সক্ষম হৈছোঁ। আৰু চবে ওলাই আহিছে, আমাৰ ৰাইজে সহানুভূতি জনাইছে, চবে সঁহাৰি জনাইছে, চবে তেখেতক আজি এই ৰাস্তাটো কাম কৰি দিয়াৰ কাৰণে, অকণমান সহযোগ কৰি দিয়াৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু আমিও সকলো যুৱচামে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ ওলাইছোঁ।